নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়সমূহত পাঠদানক লৈ আহি গ'ল নতুন নিৰ্দেশনা। বিদ্যালয়সমূহত পাঠদানৰ সময়সূচী সলনি। 17 আগষ্টৰ পৰা ৰাজ্যত বলবৎ হ'ব বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী। উৎকট গৰমৰ বাবে শ্ৰীভূমি জিলাত এইবাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি। সকলো চৰকাৰী প্ৰাধিকৃত আৰু বেচৰকাৰী বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে। 17 আগষ্টৰ পৰা বলবৎ হ'ব পাঠদানৰ নতুন সময়সূচী। প্ৰাথমিক স্কুলৰ পাঠদানৰ সময় পুৱা 7:30 পৰা 11:30 চলিব। মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা 7:30 পৰা 12 বজালৈ। হাইস্কুল আৰু সিনিয়ৰ সেকেন্ডাৰী শ্ৰেণীৰ পাঠদানৰ সময় পুৱা 7:30 পৰা 12:30 আৰু এই সন্দৰ্ভত জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা। কি নিৰ্দেশনা জাৰি কৰা হৈছে চাওঁ আহক। 1 নম্বৰ, ৰ'দত প্ৰাৰ্থনা সভা কৰিব নোৱাৰিব শিক্ষাৰ্থীসকলে। শ্ৰেণীকোঠাৰ ভিতৰত বা ছাঁ থকা অৰ্থাৎ গছৰ তলতহে প্ৰাৰ্থনা পাতিব লাগিব। 2 নম্বৰ, বিদ্যালয়ত পৰ্যাপ্ত খোৱা পানী আৰু জৰুৰী অৱস্থাৰ বাবে ORS ফাৰ্ষ্ট এইড ৰাখিব লাগিব। 3 নম্বৰ, প্ৰচণ্ড ৰ'দত বাহিৰত কোনো ধৰণৰ খেলা ধূলা পেৰেড বা শাৰীৰিক ক্ৰিয়াকলাপ কৰিব নোৱাৰিব। পৰৱৰ্তী খবৰ, E20 পেট্ৰল গাড়ীৰ বাবে অত্যন্ত বিপদজনক। এই সন্দৰ্ভত টাটা মটৰ্ছ, মাৰুতি সুজুকি আৰু মহিন্দ্ৰাৰ ইমেইল ৰাজহুৱা। 26 জুলাইত মাৰুতি সুজুকিৰ জ্যেষ্ঠ বিষয়া অনুপ ভাটে পেট্ৰলিয়াম মন্ত্ৰালয়ক E20ৰ ক্ষতিকাৰক দিশটোৰ কথা অৱগত কৰা বুলি প্ৰকাশ পাইছে। E20ত ক্লৰাইডৰ উপস্থিতি গাড়ীৰ ইঞ্জিনৰ বাবে বেয়া। তিনিটাকৈ প্ৰখ্যাত অটোমোবাইল খণ্ডই E20 পেট্ৰলক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা এতিয়া লক্ষণীয় হ'ব। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কি কয় সেয়া হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ 2 সদস্যক গ্ৰেপ্তাৰ। তেজপুৰত গ্ৰেপ্তাৰ কৰা হৈছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এই 2 সদস্যক। আৰক্ষীৰ জালত নমিনী দাস আৰু চুইটি দাস। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সদস্য ভৰ্তিৰ অভিযান চলাই আছিল এই দুয়োৱে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 20 দিনৰ অন্তত আজিৰ পৰা পুনৰ আৰম্ভ হ'ল নিউ তিনিচুকীয়া গুৱাহাটী ৰেল যাত্ৰা। বিধ্বংসী বানে তছনছ কৰিছিল এই ৰেলপথটো, যাৰ পৰিপ্ৰেক্ষিতত বিগত 20 দিন ধৰি বন্ধ হৈ আছিল নিউ তিনিচুকীয়া গুৱাহাটী ৰেল যাত্ৰা। আৰু বিগত 20 দিনৰ অন্তত আজিৰ পৰা পুনৰ আৰম্ভ হৈছে এই ৰেল সেৱা। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনি অসম চৰকাৰৰ আঁচনি নে বিজেপিৰ আঁচনি? অৰুণোদয় আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি এই প্ৰশ্ন ৰাইজৰ দলৰ নেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। জ্ঞানশ্ৰী বৰাই এই সন্দৰ্ভত কয় যে ময়ো পাগল মানুহ, চাকৰি বাকৰি এৰি আহিছোঁ। ৰূপজ্যোতি কুৰ্মীয়ে চিনি পোৱা নাই কাৰ পাল্লাত পৰিছে। অৰুণোদয়ৰ নামত ৰাজনীতি হ'লে 30,000 মহিলা জিলায়ুক্তৰ কাৰ্যালয়ত বহি থাকিম। এই হুংকাৰ ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। পৰৱৰ্তী খবৰ, সীমান্তবাসীৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি দিব লাগে। অসম অৰুণাচল সীমান্তৰ উত্তপ্ত পৰিস্থিতিক লৈ এই মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, বান বিধ্বস্ত উজনি অসমলৈ 25 কোটি টকাৰ আৰ্থিক সাহায্য ONGCৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে 5 কোটি টকাৰ চেক আৰু 700ৰো অধিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ বাবে আগবঢ়াব 20 কোটি টকা। প্ৰতিখন বিদ্যালয়লৈ আগবঢ়াব 3 লাখকৈ টকা। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰূপহীহাট আৰক্ষীৰ সফলতা। আৰক্ষীৰ অভিযানত জব্দ পিষ্টলসহ 3 জাই সজীৱ গুলী। ৰূপহীহাট আৰক্ষীয়ে অস্ত্ৰসহ 2জন লোকক গ্ৰেপ্তাৰ কৰে। ৰূপহীহাটত পিষ্টল লৈ ঘূৰি ফুৰিছিল ধৃত ফয়জুদ্দিন আৰু আব্বাছ আলীয়ে। পৰৱৰ্তী খবৰ,
নিজকে চাণক্য বুলি কোৱা অমিত শ্বাহ ক'ত হেৰাল? পদত্যাগ নকৰালৈকে মোদী অমিত শ্বাহক শুব নিদিওঁ, এই হুংকাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নতুন দিল্লীৰ ৰচনাত্মক কংগ্ৰেছ সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এক তীব্ৰ ৰাজনৈতিক আক্ৰমণ কৰিছে। এই সন্মিলনত ভাষণ দি ৰাহুল গান্ধীয়ে দাবী কৰি কয় যে বিৰোধীৰ হেঁচাত প্ৰধানমন্ত্ৰী মোদীয়ে আজিকালি ৰাতি শুব পৰা নাই। লগতে অমিত শ্বাহে বিগত 20 দিন ধৰি সংসদত প্ৰৱেশ কৰিব পৰা নাই বুলিও তেওঁ তীব্ৰ কটাক্ষ কৰে। ৰাহুল গান্ধীয়ে কয় যে মই আপোনালোকক কৈছোঁ নৰেন্দ্ৰ মোদীয়ে ৰাতি শুব পৰা নাই। ইয়াৰ কিছুমান প্ৰত্যক্ষ কাৰণ আছে আৰু বহুতো গোপন কাৰণো আছে। তেওঁলোকে পদত্যাগ নকৰালৈকে আমি তেওঁলোকক শুব নিদিওঁ। কংগ্ৰেছ দলে তেওঁলোকক জগাই ৰাখিব। গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে আপোনালোকে দেখিছিল যে অমিত শ্বাহক তথাকথিত চাণক্য আৰু চৰ্দাৰ পেটেল বুলি কোৱা হৈছিল। তেওঁ এতিয়া কলৈ পলাল? তেওঁ বিগত 20 দিন ধৰি সংসদ ভৱনত সোমাব পৰা নাই, কাৰণ তেওঁলোকে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ জনসাধাৰণৰ প্ৰকৃত অভিব্যক্তি অনুভৱ কৰিব পাৰিছে। ৰাহুল গান্ধীয়ে লগতে উল্লেখ কৰে যে RSS বা বিজেপিয়ে নিজৰ যি ব্যৱস্থা জাপি দিব খুজিছে তাক দেশৰ জনসাধাৰণে ভাঙি পেলাব ধৰিছে। শেহতীয়াকৈ দেশত চলি থকা ছাত্ৰ আন্দোলন আৰু যন্তৰ মন্তৰৰ প্ৰতিবাদৰ প্ৰসংগ টানি আনি ৰাহুল গান্ধীয়ে কয় যে কেন্দ্ৰীয় ব্যৱস্থাই ঠিকমতে কাম কৰা নাই। চৰকাৰে ছাত্ৰ ছাত্ৰী আৰু ভুক্তভোগীৰ কণ্ঠ শুনাৰ পৰিৱৰ্তে নিজৰ নিৰ্দেশ জাপি দিব বিচাৰে। অমিত শ্বাহৰ সংসদত অনুপস্থিতি আৰু নিমাত হৈ থকা কাৰ্যই তেওঁৰ অপৰাধ স্বীকাৰ কৰা বুলি তেওঁ অভিহিত কৰে। ৰাহুল গান্ধীয়ে আৰু কয় যে যদি কেতিয়াবা দেশত RSSৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰা হয় তেন্তে তেওঁ তাৰো বিৰোধিতা কৰিব, কাৰণ গণতন্ত্ৰত সকলোৰে মত প্ৰকাশৰ স্বাধীনতা আছে। কিন্তু তেওঁ অভিযোগ কৰে যে মোদী চৰকাৰে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু অৰ্থনীতি ধ্বংস কৰিছে।